মাৰ্চ মাহৰ পৰা আমাৰ কলেজত স্পৰ্টছ উইক ষ্টাৰ্ট হৈ যায়। হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ অন্য এটি নতুন ব্লগলৈ। আৰু প্ৰথমতে আজি আছিল আপোনাৰ ৱেইট লিফটিং কম্পিটিশ্যন। আৰু ৱেইট লিফটিং যিহেতু কিবাটো খাই যাব লাগিব, খালী পেটেৰে গ'লে নহ'ব, সেইকাৰণে আমি গোটেইকেইজনে পাৰ্টিচিপেট কৰিম যিহেতু, সেইকাৰণে আমি পূৰা ডিম খাই লৈছোঁ। চবেই নহয় দেই, গৈছোঁ 6জনী, কিন্তু আমি 3জনীহে কৰিম, মই, ভৈৰৱী আৰু নমিতাটো পূৰা মতা কালো, তাইতো পূৰা মানে একদম হাতখন ইমান তাইতো পূৰা ফাৰ্ষ্ট পাবহে যেন লাগিছে দেই। মানে আমাৰ গোটেইকেইজনীৰ ভিতৰত নমিতা বহুতেই ষ্ট্ৰং। আৰু যে মানুহে মোক হাঁচমুখিয়ে কয়, কাৰণ মই এনি টাইম হাঁহিয়ে থাকোঁ। আগতে মোক স্কুলত ছাৰহঁতে সোধে কি তুমি কি শুই থাকোঁতেও হাঁহি থাকা নেকি? নাই মানে মোৰ এনি টাইম মুখত হাঁহি থাকিবই, কিয় নাজানো। দুখ থাকিলেও মোৰ হাঁহি থাকেই। আৰু মানে মানুহৰ লাইফত চাগে দুখ থাকিলেও মানুহে এনেও হাঁহি থাকিব লাগে, তেতিয়াহে মানে মানুহৰ লগত কথা পাতি ভাল লাগে। কিন্তু আজি মোৰ হাঁহি থকাৰ ৰিজনো আছে। যিহেতু এক্সামো খতম হ'ল আৰু স্পৰ্টছ উইক ষ্টাৰ্ট হ'ল, তেতিয়াহ'লে কাৰণো গাত ফূৰ্তি নালাগিব। এয়া কথা পাতি থাকোঁতে আমি পালোহি জিম, আৰু এইফালে আমাৰ গেমো ষ্টাৰ্ট হৈ গ'ল। এয়া নমিতাৰো কমপ্লিট, মোৰো কমপ্লিট। মই ডেডলিফ্টত বাৰু 3rd পাইছোঁ, বাকীকেইটাত আপোনাৰ স্কোৱাডছ আৰু বেঞ্চ প্ৰেছত ফাৰ্ষ্টে পাইছোঁ। কিন্তু ইমান দিনৰ মূৰত মানে এবছৰে হৈছিলে যে একেবাৰে জিম কৰা নাছিলোঁ, যিহেতু টাইমো পোৱা নাছিলোঁ আৰু মানে ক্লাছো বহুত থাকে, সেইকাৰণে আৰু ইমানো পাৰফেক্ট নহ'ল। কিন্তু নেক্সট ইয়েৰৰ পৰা পূৰা ভালকৈ জিম কৰিব লাগিব। আৰু এটা কথা, আজি আমাৰ মানে মেছৰ আবয়ে আমাক তাহাঁতৰ ঘৰত মানে ভাত খাব মাতিছিলে, আৰু ইমানবোৰ আইটেমছ বনাইছে। আৰু এইফালে চাওকচোন আবৰ দখনা কালেকশ্যন আমাক পূৰা দেখাইছে হা, ইমান ধুনীয়া আছে নহয়, চাওকচোন আপোনালোকে নিজেই কওক। দখনাৰ মানে যিমান কালাৰ আছে ন, ইয়াতে মানে আপোনাৰ চব পাব। আৰু মানে ইমানেই ভোক লাগি আছিলে, সেইকাৰণে গৈ পিনে আমি ডাইৰেক্ট স্প্ৰাইট আৰু আপোনাৰ ভুজিয়াই খালোঁ। আৰু তাৰে পাছত যে আবই ইমানবোৰ আইটেমছ বনাইছে, এইফালে হৈছে আপোনাৰ মাছৰুম আৰু পৰ্কটোতো মেইন হয়। আবৌ যিহেতু বড়ো হওক বা এইটো আমাৰ কাৰণে, যাৰ কাৰণে হ'লেও চাগে পৰ্ক মেইন, নহয়নে বাৰু? এইফালে বনাইছে মাছৰুম আৰু এইফালে পৰ্ক। আৰু এটা কথা হা, ইমানবোৰ আইটেমছ বনোৱাৰ পাছতো আকৌ বনাইছে মাছ। এইফালে আমি খেলি আহিছোঁ বুলি জানিও আকৌ আবৌ বনাইছে, আণ্ডাও বনাইছে দেই, মানে এক্সট্ৰাকৈ আৰু সেইটো। আৰু মোৰ কাৰণে যে চালাডো বনাইছে, মানে আমি চালাড খাই বহুত ভাল পাওঁ যে। আৰু ইমানবোৰ আইটেমছ দেখিছেনে, থেংক ইউ দেই আবৌ।